মই 100% আশাবাদী। মানুহৰ মাজত আজি যুৱ প্ৰজন্মৰ মাজত সংস্থাপন নাই। মহিলা আজি পাকঘৰৰ টেমাবোৰ খালী, মহিলা আজি হাহাকাৰ এটা অৱস্থা, বস্তুৰ ইমান অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। বৃদ্ধ বনিতাই আজি তাৰিখত মেডিচিন এটা খাবৰ কাৰণে 7বাৰ চিন্তা কৰিবলগীয়া এটা পৰিৱেশ হৈছে। ল'ৰা ছোৱালীয়ে বাইকখন লৈ যাবলৈ তেলৰ পৰা হেলমেটটো ক'ৰবাত যদি অকণমান 2 মিনিট সময় যদি কিনা নাই, তাতো ফাইন। পলিউশ্যন চাৰ্টিফিকেট এখনৰ ফাইন কেঞ্চেল হ'লেও 500 টকা ফাইন। মানুহে এনেকুৱা এটা সময়ত পৰিৱৰ্তন বিচাৰিছে, কিমান টেক্স দিব, এখন টেক্স কালেক্টৰ চৰকাৰ। গতিকে মই আশাবাদী, ৰাইজে সমৰ্থন দিছে। আজি পলাশবাৰীহান জেগাটোত 3-4খন মিটিং, কিন্তু প্ৰচণ্ড ৰ'দ, মানুহ ৰাস্তাই ৰাস্তাই আছে, ৰ'দত মানুহ ফিল্ডত বহিব পৰা নাই। ইয়ে প্ৰমাণ কৰে যে পলাশবাৰীহান জেগাটো আজি মানুহ ওলাই আহিছে, য'ত আজি দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ কোনো মানে শিপা নাছিলে। ইয়ে প্ৰমাণ কৰে আমি এইবাৰ যে জয়ী হ'ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মীৰাবৰদেৱক কিনিব নোৱাৰে বুলি আপুনি হয়, মইতো 100% মই কথাটো কৈছো, যিকোনো কথা পৰিস্থিতি কিনিব নোৱাৰে। বিগত 20 বছৰে বিজেপিৰ দখলত গুৱাহাটী লোকসভা সমষ্টি আছিল। এইবাৰ যদি আপোনাক গুৱাহাটী সমষ্টিবাসী আপোনাক মনোনীত কৰে বা চিলেকশ্যন কৰে, আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব? প্ৰথম কথাটো হৈছে, পদক্ষেপ আপুনি যিয়ে নলওক, প্ৰথম ব্যৱস্থাটো কৰিব লাগিব পানী। পানী প্ৰাণীৰ প্ৰাণ। আজি তাৰিখত গুৱাহাটীবাসী ৰাইজে পানীৰ কাৰণে ককবকাই আছে। কেৱল যে পানী গুৱাহাটী চিটিত নাই এনেকুৱা নহয়, ডিমৰীয়াতো পানীৰ সমস্যা আছে, লাংপিতো পানীৰ সমস্যা আছে, প্ৰতিটো সমষ্টিত পানীৰ প্ৰচণ্ড সমস্যা। খোৱা পানীৰ ব্যৱস্থা কৰাটো সেইটো মোৰ এটা প্ৰধান দায়িত্ব হ'ব। তাৰপিছত মই এখন ভিজন ডকুমেণ্ট বনাইছোঁ, ভিজন ডকুমেণ্টখন মই ৰাইজৰ মাজত এৰিম। গতিকে তাত মোৰ এটা পৰিকল্পনা আছে, প্ৰথম জিকি লওঁ। বিশেষকৈ দক্ষিণ কামৰূপৰ চাওক, দক্ষিণ কামৰূপৰ জিলাখন কোনে দিছিলে? কংগ্ৰেছে দিছিলে। আজি এই জিলাখন কোনে কৰ্তন কৰিলে? বিজেপিয়ে কৰিলে। গতিকে আপোনালোকে সেইটোতে বুজি পাব লাগে যে এওঁলোকে চব তাত কমাইছে, বঢ়াব একো পৰা নাই। গতিকে দক্ষিণ কামৰূপৰ ৰাইজৰ সেই মুখ্য আঘাতটো তেওঁলোকৰ মনত থকা নাই জানো? গতিকে সেইবিলাক কথা ৰাইজে হিচাপ ল'ব ন, পলাশবাৰী সমষ্টিৰ ৰাইজে। আপোনালোকৰ আশা কৰিব লাগে যে আপুনি এমপি হৈ আহিলে দক্ষিণ কামৰূপ জিলাখন ডেফিনেটলি আমি যদি এবাৰ এমপি হৈ যাব পাৰোঁ, আমি অতৰাম। 26ত যদি আমি আমি কংগ্ৰেছ প্ৰপ'জেল আনিছিলে, যিবিলাক বিজেপিয়ে কৰ্তন কৰিছে, পুনৰুদ্ধাৰত আমি ৰাইজৰ লগত কাম কৰিম, ৰাইজৰ হৈ কাম কৰিম।